হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? হাই আপোনাৰ সকলো ভালে আছে, সুস্থ আছে। এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 2-3 দিন ওপৰত হৈ গ'ল মই একো ভিডিঅ' একোৱেই শ্বুট কৰা নাই। এসপ্তাহমানেই হ'ব চাগে, একো মই মোবাইলটোৱে লোৱা নাই, যিহেতু অলপমান ব্যস্ত আছিলোঁ। ব্যস্তৰ পিছতে কি হ'ল, বেটাৰ 2 দিন ধৰি জ্বৰ, 2 দিন নহয়, কালি ইয়াৰ পৰা জ্বৰ হৈছে তাৰ, আজিলৈ 2 দিন হৈছে। আজি অলপ ভাল পাইছে বাৰু। মানে 11 months হৈ গ'ল বেটাৰ, 11 months হোৱা নাই, 10 মাহ পাৰ হৈ পেলাই সোমাইছে 5 তাৰিখলৈ। তো আজিলৈকে তাৰ একো জ্বৰ নাছিলে, একো বেমাৰ নাছিলে, খালি ভেকচিনৰ জ্বৰটোৱে যি আহিছিলে। তো তাকে চবৰে মন বেয়া। মই আজি নানীৰ ঘৰত আছোঁ, যিহেতু মোৰ অৰ্ডাৰ আছে, মই আহিব লগা হৈছে। আৰু বেটাৰো মানে মাহঁতে কৈ আছিলে চাম কালি পাপা গৈছিলে, বাট মাও দেখা নাছিলে, কাৰণে গুচি আহিলোঁ মই। আৰু তাতো তাৰ দাদাহঁতৰ মন বেয়া, ইয়াতো যিহেতু ফাৰ্ষ্ট টাইম এনেকুৱা হ'লে বেয়া লাগে। তো এতিয়া এইখিনি গাখীৰ উতলাই আছোঁ, চাহ কাপ খাওঁ বুলি ভাবিছোঁ, একদম কালাক চাই। যিহেতু ৰাতি অলপ টোপনি ক্ষতি হৈছে, 1 বজালৈকে মানে বেটাৰ জ্বৰ থাকোঁতে বেটা শুইছিলে। তাৰপিছত কি হ'ল, যেতিয়া মেডিচিন খুৱাই দিলে জ্বৰটো ভাল পালে, মানে তাক উঠাই পেলাই মেডিচিন খুৱাব লগা হৈছিলে। তো তেতিয়া অলপ জ্বৰটো ভাল পালে, সি 1-2টালৈ খেলিলে, তাৰপিছত শুলে। আকৌ ৰাতিপুৱা 7টা মানত উঠি পেলাই আহিছোঁ মই। তাকে আৰু ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চাই ভাল পায় লাইক কৰি শ্বেয়াৰ কৰোঁ, ছাবস্ক্ৰাইব নকৰিব। আৰু আগৰ নিচিনা আপোনালোকে মৰম দিব লাগে, যিহেতু মই বহুত বেছি কষ্ট কৰিছোঁ, বহুত বেছি বেটাক লৈ, মানে চবখিনি লৈ আপোনালোকৰ ওচৰত ভিডিঅ' আগবঢ়াওঁ, যাতে আপোনালোকে ভাল পায়। তো সেইপিনে হাল্লা কৰি আছে, অলপমান ভাল পাইছে, যিহেতু এণ্টিবায়'টিক খুৱাই আহিছোঁ। তো এতিয়া তাকে গাখীৰ গৰম কৰি অলপ চাহ খাই লওঁ, তাৰপিছত লগ পাম। আৰু মোৰ হাতখনো ইয়াত দেখিছেনে কাটিলে, বহুত বেয়াকৈ কাটিছে ভিতৰলৈকে। তো তাকে এতিয়া হাতখনো বিষ, এতিয়া যাওঁ চাহটো খাই লওঁ। এইপিনে গাইছ আবেলি মই ওলাই গ'লোঁ, বেটাৰ 2টামান মেডিচিন আনিব আছিলে, লগতে মোৰ কালি কেকৰ অৰ্ডাৰ আছে, সেইবাবে। আৰু বেটাৰ কি হৈছে জানেনে, বেটাৰ জ্বৰ, চৰ্দি, অলপমান 2-3টামান কাহ হৈছে, সেইবাবে। আৰু এইপিনে কেইটামান মিঠাই ল'লে, আৰু মিঠাই লৈ মেলি এইপিনে আমি এতিয়া গৈ আছোঁ ঘৰলৈ। হাই গাইছ, আজি হয় নেক্সট ডে মৰ্ণিং। মই যে বিলাহী পুলিকেইটা লগাইছিলোঁ, মানে বিলাহী গুটিকেইটা, এয়া চাওক পুলিকেইটা ইমান ধুনীয়াকৈ হৈছে। আৰু মোৰ ভইচ অভাৰ দিব লগা হ'ল, যিহেতু মানে বেক চাইডে পূৰা হাল্লা হৈ আছে, একো ভইচখিনি নাহিলে। তো এতিয়া এইপিনে বহি মই কথা পাতি আছোঁ, আৰু ইমানেই গৰম পৰিছে, মোৰ মানে মাথাটো পূৰা গৰম হৈ গৈছে। তো সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ। যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। আৰু এতিয়া তাকে পুলিখিনিৰ ওচৰলৈ আহিছোঁ চাবলৈ কাৰণে কি হৈছে, বোলো আপোনালোকক একজোৰকে দেখাওঁ বাৰু। এইপিনে আছে বিলাহী পুলিখিনি, এইকেইটা। এইপিনে নৰসিংহ আছে গছজোপা, আৰু এই চাইডে ধনিয়া লগাইছে, ধনিয়া হৈছে বাৰু। আৰু এইটো গছ কি জানেনে, পোকে খাইছে, সেইকাৰণে মানে এনেকৈ সৰি হৈ গৈছে। ইয়াত ধনিয়া ডাঙৰ হৈছেহি। আৰু এইপিনে দেখিছে কেইটামান জলকীয়া পুলি, এইপিনে আৰু লগাইছে। আৰু এইপিনে কল লাগি আছে। এয়া মোৰ পুলিকেইটা, এইকেইটা ডাঙৰ হ'লে, অলপমান ডাঙৰ হৈ লওক, তেতিয়া মই বেলেগত গৈ লগামগৈ। আৰু আজি ৰ'দটো ইমানেই চোকা ওলাইছে, মানে কি ক'ম। ঠাণ্ডা দিন যিমানে পৰি আহি আছে, সিমান ৰ'দটো বেছি কাঢ়া হৈছে চাগে, লাষ্ট ৰ'দৰ কাৰণে চাগে। তাৰপিছত দেখিলোঁ পাপাই মাছ ল'লে, তো ভাবিলোঁ আজি মাছৰ মানে এখন জোল বনাওঁ, আৰু লগতে মাছৰ মাথাটো মুড়িঘণ্ট বনাম। তো সেইকাৰণে মাছখিনি ফ্ৰাই কৰি লৈছোঁ মই। আৰু বহুতে মোক কমেণ্ট কৰিছিলে যে বা আপুনি মাছ ফ্ৰাই কৰিলে আপোনাৰ কেৰাহীত একদমেই নালাগে কিয়? যিহেতু মই কেৰাহীখন পূৰা প্ৰথম 5 মিনিটমান পূৰা একদম মানে ধোঁৱা ওলোৱা নিচিনা মই গৰম কৰি লওঁ, তাৰপিছতহে মই তেল দিওঁ। আৰু আমি আজিকালি এইটো তেল ব্যৱহাৰ কৰি আছোঁ, অলিভ অইলটো। এইটোৰ দাম 285 চামথিং হয় 1 লিটাৰৰ, আৰু একদম অলপ দিলেই হৈ যায় বাৰু। তো এইপিনে মই কেৰাহীখন দেখিছে, তেলত পূৰা প্ৰথম গৰম কৰি লৈছোঁ, খালী কেৰাহীখন। তাৰপিছত তেল দি পেলাই আকৌ 5 মিনিট মই গৰম কৰি লৈছোঁ। মাছখিনি দিলে সেইকাৰণে তলত নালাগে। যেতিয়া তেলটো আৰু কেৰাহীটো ভালদৰে গৰম হয়, মাছ হওক, ব্ৰইলাৰ হওক, মানে মাংস হওক, মাছ হওক, একদমেই নালাগে। খানাও ৰেডি হৈ গৈছে, লগতে মই বেঙেনা চাটনি বনাই লৈছোঁ। বেঙেনা চাটনি ঠাণ্ডা দিনত খাবলৈ বিৰাট প্ৰিয়, কাৰ হয় জনাব। লগতে মোৰ মুড়িঘণ্ট একদম ৰেডি হৈ গৈছেহি। এইপিনে মাছৰ মাথাকেইটা ভাঙি দিয়া নাই, পিছলৈ ভাঙি দিম। আলু দিছোঁ, আৰু মই অলপমান মগু দালি দি বনাইছোঁ। কোনে এনেকৈ বনাই জনাবচোন কমেণ্ট কৰি।
খাই মেলি ঘৰলৈ আহি গ'লোঁ। আজি হয় নেক্সট ডে মৰ্ণিং চচুৰালৰ পৰা দাদাই পাৰি আছে ইয়াত দেখিছেনে কৰ্দৈ আৰু লগতে জলফাই। আজি ঠিকছে ভৰ্তা খাম বুলি ভাবিছোঁ গোটেই হোল ফেমিলি মিলি, কিন্তু মিষ্টাৰক মিছ কৰিছোঁ। এইফালে মোৰ দেৱৰটোও আছে, এই কেমেৰালৈ বহুত লাজ কৰে। দাদাকো ক'লোঁ, দাদাই ক'লে অ'কে ভিডিঅ' কৰা বাৰু। তো লাগি গ'লোঁ মই আৰু আণ্টিয়ে, মানে মোৰ বাই শাহু নহয় আণ্টিয়ে হয়, মানে পেহী শাহুৰ লগত লাগি গ'লোঁ ঠিকছে। এইপিনে শাহু মা চব বহি আছে, মই মানে এইবিলাক কামত একদম বটম, আৰু দাদাও সেইকাৰণে মোকে কয় যে এইবিলাক তুমি কৰা। তাৰপিছত এতিয়া মইখিনি কৰি ল'লোঁ। তাৰপিছত এইপিনে আণ্টি, ইমান ধুনীয়া ৱেডাৰ আজি চাওকচোন, মানে আণ্টিয়ে পূৰা ঠিকছে খান্দিছে, যিহেতু আমি ল'ৰা ছোৱালী মাক ন গাত লাগি যাব, তো আণ্টিকে দিছে কামটো। আৰু এতিয়া ঠিকছে মজা মাৰি খালোঁ, লগতে জলফাই কেইটামানো দিছিলোঁ আৰু ভোট জলকীয়া। কাৰ পানী আহিছে ভিডিঅ'টো চাই কমেণ্ট কৰিব দেই। এতিয়া মই আহিছোঁ বেটাক অলপমান মই ফুৰাবৰ কাৰণে, যিহেতু মই ডেইলি নহয় বাৰু, 2-3 দিনৰ পিছে কেতিয়াবা যেতিয়া মোৰ ওচৰত টাইম থাকে, তো মই নামাজ চামাজ পঢ়ি মেলি আহি পেলাই চাহ তাহ খোৱাই নাই, খালি নামাজটো পঢ়িছোঁ আৰু আহি পেলাই বেটাক লৈ ফুৰিছোঁ। আৰু বেটাই যে ইমান ভাল পায় মানে কি ক'ম। তো এইটো চাওক বেটা সেইপিনেই চাই আছে, সেইপিনে মানে কুকুৰ মেকুৰী দেখিলে পূৰা সোৱাদ লাগে। আৰু এইপিনে মই যিহেতু কেমেৰাটো এতিয়া লৈ লওঁ, যিহেতু বহুত এয়া চাওক আমাৰ টিকলাও কেমেৰা দেখি মানে কেমেৰাটোলৈ চাই আছে। তো ব'লক তাক ফুৰাই মেলি লগ পাম। আৰু মোৰ মুখৰ অৱস্থা একদমেই ইগন'ৰ কৰিব, মুখত একোৱেই লগোৱা নাই, জাষ্ট গা ধুই পেলাই ভাত খাই পেলাই নামাজ পঢ়ি শুইছিলোঁ, আকৌ আছৰ নামাজ পঢ়িব হ'লেই। তো সেয়া পঢ়ি মেলি এতিয়া ওলাই আহিছোঁ, তাৰপিছতে গৈ ফ্ৰেছ হৈ পেলাই চাহ তাহ খাম। আৰু দিন হৈ থাকোঁতেই ভাবিলোঁ আজি তৰকাৰীখিনি বনাই দিওঁ, যিহেতু আবেলি হ'লে আশফাকে বিৰাট মানে খেলিবৰ কাৰণে বিচাৰে, তো মই তাক টাইম দিব নোৱাৰোঁ। আৰু মানে মিষ্টাৰৰ পৰা অৰ্ডাৰ আহিছে যে তুমি দিনতে যিখিনি তোমাৰ কাম থাকে সেইখিনি কৰি ল'বা। এইখিনি মাছ দেখিছে, এইখিনি কি মাছ কয়, মোৱা মাছ কয়, আপোনালোকৰ ভাষাত কি কয় জনাবচোন। মোৱা মাছখিনি দি দিছোঁ, অলপ বনাইছোঁ, আধাখিনি থৈ দিম। মিহিমিহিকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ, আৰু তাৰপিছত এই পিঁয়াজখিনি দি পেলাই অলপমান ভালদৰে এনেকৈ সানি লৈছোঁ। ইয়াতে মিহিমিহিকৈ কাটা আলু দি দিছোঁ, কিন্তু মোৰ আলু আজি অলপ বেছি হৈ গ'ল, সেইকাৰণে মাছখিনি ইমান ভালেই লাগিছিলে টেষ্টটো, কিন্তু আলু ভাজি টাইপ বেছি নিচিনা হৈ গ'ল। গোটেই আলুখিনি মই দি দিছোঁ। ইয়াত এতিয়া 3টা মছলা দিম, হালধি দি দিছোঁ অলপমান, আৰু তাৰপিছত জিৰা, জলকীয়া গুড়ি, নিমখ দি পেলাই ভালদৰে মই অলপ পানী দি গেছ উঠাই দিম। তো গাইছ আজি মোৰ নৰ্মেল ব্লগটো ইয়াতে সামৰিছোঁ। আৰু যদি চাই ভাল পায়, একদমেই চিম্পল ব্লগ আপোনাৰ ওচৰত আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব। আজি ভিডিঅ' চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ আহিছোঁ, বাই।